নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ সংস্কৃত দেৱবাণী সংস্কৃতম চতুৰ্থ পাঠঃ শিষ্টাচাৰঃ আগবঢ়োৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। সৌৰভঃ হৰি ওম মাতঃ সুপ্ৰভাতম আকাশঃ অস্তি কিম সৌৰভ। নমস্কাৰ বা হৰি ওম মানে আমি হেৰা বুলি কওঁ। মাতৃ সুপ্ৰভাত, আকাশ আছেনে? আকাশঃ অহো সৌৰভঃ আগচ্ছতু স্বাগতম স্বাগতম আকাশ। অ সৌৰভ আহা স্বাগতম স্বাগতম সৌৰভঃ ধন্যবাদঃ সৌৰভ ধন্যবাদ। আকাশঃ আকাশ স্বাগতম পানাৰ্থং কিং দদামি পি খাবৰ কাৰণে কি দিম? চায়ং কফি দুগ্ধম বা চাহ কফি বা দুগ্ধ বা গাখীৰ। সৌৰভঃ কাফি মাছটো কফি নালাগে। চায়ং দদাতু চাহ দিয়া। চায়ম আনয়তি চাহ আনে। আকাশঃ চায়ং স্বীকৰোতু চাহ লোৱা। সৌৰভঃ নগৰস্য ক্ৰীড়াঙ্গনে পুস্তক প্ৰদৰ্শনী অস্তি অহং গচ্ছামি নগৰৰ খেলপথাৰত গ্ৰন্থৰ প্ৰদৰ্শনী আছে, মই যাওঁ। ভৱান আগচ্ছতি কিম তুমিও যোৱানে? আকাশঃ অদ্য মম গৃহে পূজা अस्ति আজি মোৰ ঘৰত পূজা আছে। অতঃ অহং ন গচ্ছামি সেইকাৰণে মই নাযাওঁ। ক্ষম্যতাম ক্ষমা কৰিবা। সৌৰভঃ চিন্তা মাস্তু চিন্তা নকৰিবা। তৰ্হি শ্বঃ গমিষ্যামঃ তেতিয়াহ'লে অহা কালিলৈয়ে যাম। কিম নহয়নে? আকাশঃ শ্বঃ অহং গমিষ্যামি অহা কালিলৈ মই যাম। সৌৰভঃ সৌৰভ অস্তু তৰ্হি অহং গৃহং গমিষ্যামি তেতিয়াহ'লে মই ঘৰলৈ যাওঁ। পুনঃ মিলামঃ আকৌ লগ পাম। আকাশঃ আকাশ পুনঃ মিলামঃ আকৌ লগ পাম। নমস্তে নমস্কাৰ। সৌৰভঃ নমস্কাৰঃ নমস্কাৰ। গতিকে এই পাঠটোৰ জৰিয়তে আমি কেনেধৰণে ইজনে সিজনৰ লগত সম্ভাষণ জনাব পাৰোঁ, কেনেকৈ চিনাকি হ'ব পাৰোঁ এইটো দেখুওৱা হৈছে। তোমালোকে ভাল ধৰণে চাবা। ইয়াৰ পৰা আমি বেলেগ ধৰণেও কথা পাতিবলৈ অভ্যাস কৰিব লাগিব। তাৰপিছতে দিয়া হৈছে সন্ধি বিচ্ছেদঃ অভ্যাসাত দিয়া হৈছে এয়া সন্ধি কেনেধৰণে ভাঙে। পুনঃ মিলামঃ পুনঃ যোগ মিলামঃ পুনঃ মিলামঃ। 2 নম্বৰতে দিছে এটানি পদানি পঠন স্মৰত চ এই পদসমূহ পঢ়া আৰু মনত ৰখা। যিহেতু এই শব্দসমূহ আমি মনত ৰাখিবলগীয়া সেইকাৰণে তলৰ শব্দকেইটা মনত ৰাখিবা। নমো নমঃ স্বাগতম সৌম্যতাম কৃপয়া পুনঃ মিলামঃ। এইকেইটা আমি সাধাৰণতে কথা বতৰা পাতোঁতে ব্যৱহাৰ কৰিবলগীয়া শব্দ। সেইকাৰণে তোমালোকক দিয়া হৈছে যে এইকেইটা শব্দ তোমালোকে পঢ়ি মনত ৰাখিবা আৰু যাতে বেলেগ বাক্য কওঁতেও ব্যৱহাৰ কৰিব পাৰা। নমো নমঃ। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে নতুন পাঠসমূহ তোমালোকে লগে লগেই লাভ কৰিবা।